অনুশীলনী 2.1 question number 3 question number 3 11 number question to এতিয়া আমি কৰিম 11 number question to আছে x minus 9 divided by x minus 4 equal to 2/3 এটা সমীকৰণ দিছে এই সমীকৰণটো আমি চলকৰ মানটো উলাব লাগে ঠিক আছে চাও আমি চলকৰ মানটো কেনেকৈ উলাম সমীকৰণত চলক কোনটো আছে x আছে উপৰটো x আছে তলটো x আছে ঠিক আছে আমি x ৰ মানটো এই সমীকৰণটো সমাধান কৰি উলাব লাগে গতিকে চোৱাচোন সমান চিহ্ন দুইফালে দুটা মানে ভগ্নাংশ আকৃতিত আছে উপৰত এটা তলত এটা উপৰত এটা তলত এটা এটো আমি বৰ্জ্য পূৰণ কৰিব পাৰো বৰ্জ্য পূৰণটো এনেকুৱা আছিল a/b = যদি c/d হয় আমি কেনেকৈ কৰিম জানানে এনেকৈ বেকা বেকিকে পূৰণ কৰিম a পূৰণ d = b পূৰণ c হ'ব আমি ঠিক এটো বস্তুৱে আমি ইয়াত এপ্লাই কৰিম এই সূত্ৰটো আমি ইয়াত এপ্লাই কৰিম ঠিক আছে x - 9 ৰ লগত 3 টো পূৰণ কৰিম 3 * x - 9 = 2 ৰ লগত x - 4 2 * x - 4 যত একো চিন দিয়া নাই ব্ৰেকেট দিছো সেই কাৰণে পূৰণ বুজাইছে এই 3 ৰ লগত x - 9 টো পূৰণ বুজাইছে 2 ৰ লগত x - 4 টো ঠিক একেদৰে পূৰণ বুজাইছে যত একো চিন নিদিয়া তাত পূৰণ বুজায় এতিয়া আমি পূৰণ কৰো আহাচোন 3 ৰ লগত x আৰু 9 দুইটা পূৰণ হৈ আছে 3 ৰ লগত x পূৰণ কৰি হ'ব 26 মাইনাস চিন আছে 3 আগত প্লাস চিন আছে প্লাসে মাইনাসে মাইনাস 3 * 9 = 27 = 2 ৰ লগত x পূৰণ কৰি হ'ব 2x মাইনাস 2 * 4 = 8 এখিনি লাগা বুজি পালা এতিয়া x টকাখিনি বেলেগ কৰো x ক'ত আছে ইয়াত আছে আৰু ইয়াত আছে x টকাখিনি আমি বাওফালে লৈ আহো 3x টো বাওফালে আছে বাওফালে বহালো 2x টো সমান চিনৰ সোঁফালে আছে এতিয়া বাওফালে আনিম 2x ৰ আগত কি চিন আছে যোগ চিন একো চিন নাই মানে যোগ চিন এফালে আহিলে কি হ'ব বিয়োগ চিন 3x - 2x = 8 ৰ আগত কি চিন আছে বিয়োগ চিন গতিকে 8 টো সোঁফালে আছে সোঁফালে বহাইছো এখানে বিয়োগ চিন আছে এটা 27 টো বাওফালে আছে আমি এটা সোঁফালে আনিব লাগে 27 ৰ আগত কি চিন আছে বিয়োগ চিন সোঁফালে আহিলে কি চিন হ'ব যোগ চিন ঠিক আছে তিনটা x বা দুটা x গলে কিমান থাকে এটা x একটোটো নবহাও আমি অকল x বহাও x = -8 + 27 টো আমি এনেকেও লিখিব পাৰো 27 - 8 পাৰো না লিখিবলে মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস বা প্লাসে মাইনাসে মাইনাস গটিকে 27 ৰ পৰা 8 গলে কিমান থাকিব 27 ৰ পৰা 7 গলে কিমান থাকে 20 8 গলে কিমান থাকিব 19 মই মানে এনেকে কৰো হিসাব বিলাক তোমালোকৰ ধৰণৰ কৰিব পাৰা 19 19 ৰ আগত যোগ বহিব নে বিয়োগ বহিব ডাঙৰ সংখ্যাটো আগত কি চিন বহা আছে 8 ৰ আগত 8 ডাঙৰ নে 27 ডাঙৰ 27 ডাঙৰ 27 ৰ আগত যোগ চিন আছে গটিকে ইয়াটো যোগ চিন গটিকে x = কিমান পালো 19 কোৱেশ্চনটো দিয়া আছিল তলৰ সমীকৰণবোৰ সমাধান কৰা কৰিলু সমাধান আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা এতিয়া সমাধান যে কৰিলু শুদ্ধ হৈছে না চাম x ৰ মানটো ইয়াত 9 বহাই চাম x ৰ মানটো 9 ইয়াত বহাই চালে 3/2 পাম নে নেপাম চাম মানে সমান চিনৰ বাওফাল আৰু সোঁফালটো সমান হ'ব নহয় চাম যেহেতু সমান চিন আছে সমানটো হ'ব লাগিব ঠিক আছে লেফট হ্যান্ড সাইড বহাই লও লেফট হ্যান্ড সাইড মানে বাওফাল x - 9 divided by x - 4 x ৰ মানটো বহাম হা x ৰ ঠাইত 19 বহাম 19 পোৱা নাই জানো আমি -9 x ৰ ঠাইত 19 বহাম -4 19 ৰ পৰা 9 গলে কিমান 10 19 ৰ পৰা 4 গলে কিমান 15 ঠিক আছে 10 আৰু 15 কাটকুট যোৱাই দিয়া 5 2 * 10 5 3 * 15 ওপৰত 2 তলত 3 3/2 পালো না 3/2 টো 2 টো কি ৰাইট হ্যান্ড সাইড পালো না পালো গতিকে এটো শুদ্ধ হল
অংকটো ইমানেই বেছি দীঘলীয়া নহয়, ইমানেই অংকটো। প্ৰথমতে আমি সমীকৰণটো বহালোঁ, সমীকৰণটো বহাই আমি কেনেকৈ সমাধান কৰিব পাৰি সেইটো চিন্তা কৰিলোঁ, কোনটো পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। যিহেতু আমি এইটো দেখিলোঁ a/b = b/c ফৰ্মেটত আছে, গতিকে আমি ক্ৰছ পূৰণ কৰিলোঁ বা বৰ্জ্য পূৰণ কৰিলোঁ। ক্ৰছ পূৰণ কৰি আমি পালোঁ x = 19 পালোঁ। এতিয়া যিহেতু আমাৰ সমীকৰণটো ফলাফলটো শুদ্ধ হয় নহয় সেইটো চাব দিছে, গতিকে ফলাফলটো শুদ্ধ হয় নহয় চাবলৈ আমি ইয়াত x মানটো বহাই চালোঁ। x মানটো বহাই আমি যিটো পাব লাগে পালোঁ। ঠিক আছে।